ঘটনাটো হ'ল ব্যক্তিজন আছিলে আপোনাৰ হেৰিও কি কয় চিপাজাৰ তেখেতৰ আপোনাৰ মহৰ হেৰি আছিলে খুঁটি আছিলে ইয়াতে আছিলে আপোনাৰ একজেক্ট জেগাটো কি আছিলে চুনচুলি অঞ্চল তাৰপৰা তাতে অলপমান তেওঁলোকৰ বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিৰ লগত মানে আমাৰ টকাটো কি হ'ল বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিজনে আমাৰ খিলঞ্জীয়া ব্যক্তিজনক বেয়াকৈ মাৰধৰ কৰিলে যোৱাকালি আৰু আজি সেই পৰিপ্ৰেক্ষিতত দৰং মঙলদৈ আৰু চিপাঝাৰৰ পৰা বিলাসীত অসম গুৱাহাটীলৈ আহি সেই ব্যক্তিজনক হুটপুচ কৰি তেওঁক মানে থানালৈ লৈ যাবৰ কাৰণে আহিছিলে মানে চিপাঝাৰ থানালৈ বিষয়খিনি সেইখিনি অলপমান কেছটো বেলেগ ফালে ঢাল খাই গুচি গ'ল কোনোবা দেশে কিডনেপ কৰিছে বা কিবা কৰিছে বুলি পলাইছিলে আপোনাৰ সেই বিহাৰী ব্যক্তিকেইজন পলাইছিলে পলাব লওঁতে বিলাসীত অসমে ধৰিলে আৰু ধৰি গাড়ীত লৈ আহিছিলে আমাৰ গাড়ীত লৈ আহিছিলে আৰু তেনেকুৱা কোনো একো কথা নাই থানালৈ নিবৰ কাৰণে গাড়ীত তেওঁলোকক লৈ আহিছে কাৰণ তেওঁলোকে পলাইছিলে নদী পাৰ হৈ পলাব বিচাৰিছিলে চ' পলাব বিচাৰোঁতে বিলাসীত অসমে তেওঁলোকক ধৰি পেলাই যে অসম পুলিচক চমজাই দিম বুলি লৈ আহিছিলে তাৰপৰা চিপাঝাৰলৈতো ইয়াৰ পৰা গুৱাহাটীৰ পৰা অলপমান ডিষ্টেঞ্চ হয় গতিকে নুনমাটি থানাই গম পালে নুনমাটি থানাই তেওঁলোকক চিপাঝাৰলৈ নিয়াৰ আগতে নুনমাটি থানালৈ লৈ আহিলে আমাৰ 17জন বিলাসীত অসম গুৱাহাটী আৰু দৰং মঙলদৈ চিপাঝাৰৰ লগ লগে 17জনৰ ইতিমধ্যে নুনমাটি থানাই আটক কৰি ৰাখিছে আৰক্ষী আমাৰ মাননীয় বসুমতাৰী ছাৰ আৰু উত্তম তামাং ছাৰ OC তেওঁলোকে কথাখিনি খুব সুন্দৰকৈ ব্যাখ্যা কৰিছে যে এনেকুৱা ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব নালাগে আৰু আমি আশ্বস্ত যে অসম পুলিচ প্ৰশাসনৰ ঊৰ্ধ্বতম বিষয়ববীয়াই কথাটো যোগাত্মক দৃষ্টিৰে চাব আৰু তেওঁলোকে কোৱা কথাখিনি আমি প্ৰণিপাত কৰিবৰ কাৰণে বিচাৰিছোঁ আৰু এটা কথা ইয়াৰ পৰা আপোনালোক ক্ৰিষ্টেল ক্লিয়াৰলি কৈছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত বহিৰাগত ব্যক্তি এছাম ব্যক্তি সকলো ব্যক্তি নহয় বহিৰাগত এছাম ব্যক্তি মানে উৎপাতটো খুব বেয়াকৈ আগবাঢ়িছে আমাৰ খিলঞ্জীয়া প্ৰত্যেকজন দেখিছোঁ যে আমি খিলঞ্জীয়া ব্যক্তিৰ ওপৰত তেওঁলোকে যি অত্যাচাৰ চলাইছে সেই অত্যাচাৰটো বন্ধ হ'ব লাগে আমি 20 বছৰ আগলৈ যদি চাওঁ কোনো মাৰোৱাৰী বিহাৰী ব্যক্তিয়ে অসমত কেতিয়াও অটপালি কৰা নাছিলে কিন্তু এই বিগত প্ৰায় 3-4 বছৰৰ পৰা এই বহিৰাগত আছাম ব্যক্তিৰ খুব বেয়াকৈ অটপালি হৈছে উৎপাত হৈছে লটো সকলো কাৰণে ইকুৱেল হ'ব লাগে সেইটো কথা আমি বিচাৰিছোঁ বিলাসীত অসমে আপোনালোকৰ মাধ্যমৰ যোগেদি অসম পুলিচ প্ৰশাসনকো আমি ধন্যবাদ জ্ঞাপন কৰিম যদিহে এই বিষয়টো অকণমান যোগাত্মক হয় আৰু যদি নেতিবাচক হয় তেতিয়াহ'লে আৰু আহি থকা দিনত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব আৰক্ষীয়ে কৈছে বিষয়খিনি তেওঁলোকে তত্বাৱধানত ৰাখিছে আৰু তেওঁলোকক মেডিকেল কৰাৰ কথা কৈছে আমি আশা কৰিছোঁ তেওঁলোকে বিষয়টোক যাতে বেয়া ফালে বা নেতিবাচক মানে ধাৰা যাতে লৈ নাযায় মানে এজাহাৰ দিয়া নাই তেওঁলোকে আধাৰ দিবলগীয়া তেনেকুৱা বিষয় হোৱাও নাই কাৰণ আমাৰ মানুহখিনি অসম পুলিচ প্ৰশাসনক সহায় কৰিম বুলি ভাবিয়ে তেওঁলোকক ইয়াৰ পৰা মানে গাড়ীত লৈ পিনে চিপাঝাৰলৈ নিয়াৰ কথা ভাবিছিলে কাৰণ তেখেত পলাই আছিলে মানে বেলেগৰ ঘৰত পাইছেহি চিপাঝাৰ থানাত যদি তেওঁলোকে বিলাসীত অসমে অৱগত কৰিছে